মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগৰ লেকচাৰত আমি গোলাকাৰ দাপোন, পোহৰৰ প্ৰতিফলন এইবিলাক কথা জানিলোঁ, এইবিলাক শিকিলোঁ। গতিকে আজি আমি শিকিম যে গোলাকাৰ দাপোনত কেনেকৈ প্ৰতিবিম্বৰ গঠন হয়। ঠিক আছে, আমি আজি শিকিম গোলাকাৰ দাপোনত কেনেকৈ প্ৰতিবিম্বৰ গঠন হয়। গোলাকাৰ দাপোন দুই প্ৰকাৰ, আমি সেইটো ইয়াৰ আগৰ ভিডিঅ' ক্লাছত শিকিলোঁ যে অৱতল দাপোন আৰু উত্তল দাপোন। এতিয়া উত্তল দাপোন আৰু অৱতল দাপোনত কেনেকৈ প্ৰতিবিম্বৰ গঠন হয় সেই বিষয়ে শিকিম। এতিয়া প্ৰতিবিম্বৰ গঠন কেনেকৈ হয় গোলাকাৰ দাপোনত শিকাৰ আগতে মই তোমালোকক দেখুৱাই লৈছোঁ সমতল দাপোনত কেনেকৈ হয়। ঠিক আছে, অ'কে। তেতিয়াহ'লে কপি আৰু পেন উলিয়াই লোৱা, নোটছ বনাবলৈ ষ্টাৰ্ট কৰিবা। তেনেহ'লে ব'লা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া তোমালোকে যেতিয়া দাপোনত, সমতল দাপোন এখনত নিজৰ ফেচটো চোৱা, নিজৰ প্ৰতিবিম্বটো তাত দেখা, কেনেকৈ দেখা, সেই প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ, প্ৰতিবিম্বটো গঠন কেনেধৰণে হয়, সেই বিষয়ে যদি তোমালোকে বুজি ল'ব পাৰা তেতিয়া গোলাকাৰ দাপোনৰ ক্ষেত্ৰতো তোমালোকৰ অসুবিধা নহ'ব। গতিকে সেইকাৰণেই মই প্ৰথমতে সমতল দাপোনতে কেনেকৈ প্ৰতিবিম্বৰ গঠন হয় অলপকৈ দেখুৱাই ল'বলৈ বিচাৰিছোঁ। ইয়াতে মই বুজাই দিম, ভাল ধৰণে মন কৰিবা, নিশ্চয় বুজি পাবা। এতিয়া মই ধৰি লৈছোঁ এইখন এখন সমতল দাপোন। ঠিক আছে, এইখন হৈছে এখন সমতল দাপোন। এই সমতল দাপোনখনৰ সন্মুখত ধৰি লৈছোঁ তুমি ৰৈ আছা এইখিনিত। এতিয়া কি হ'ব, সূৰ্যটো আছে ধৰি লোৱা এইখিনিত। মই পোহৰৰ উৎসটোৰ কথা কৈছোঁ দেই, সূৰ্য নহ'বও পাৰে, লাইটো হ'ব পাৰে, বাল্ববিলাকৰ কথা কৈছোঁ, লাইটৰ বাল্বো হ'ব পাৰে। যিকোনো উৎসৰ পৰা পোহৰ আহি যেতিয়া তোমাৰ গাত পৰিবহি, যিকোনো উৎসৰ পৰা পোহৰ ৰশ্মিবিলাক এনেকৈ আহিব তোমাৰ গাত পৰিবহি, হয়নে? তাৰপিছত তোমাৰ গাত প্ৰতিফলিত ঘটি এই দাপোনখনলৈও কিছুমান ৰশ্মি যাব, হ'লনে? তাৰে এডাল ৰশ্মি মই আঁকিছোঁ। গোটেই ৰশ্মিবিলাক অঁকাটো সম্ভৱ নহয়, গতিকে মই সেইকাৰণে এডাল ৰশ্মি আঁকিছোঁ। তোমালোকে হয়তো আগতে পাই আহিছা নিশ্চয়কৈ, তোমালোকে জানা যে সমতল দাপোন এখনত যেতিয়া ৰশ্মি দাপোনখনৰ লম্বভাৱে পৰেহি দাপোনখনত, তেতিয়া পুনৰ একেটা দিশতে উভতি গুচি যায়। এই কথা তোমালোকে নিশ্চয় জানা, হয়নে? সমতল দাপোন এখনত যেতিয়া দাপোনখনৰ লম্বভাৱে পোহৰৰ ৰশ্মি পৰেহি, পুনৰ একে দিশতে উভতি গুচি যায়। বুজি পাইছা? তেতিয়াহ'লে এইটো একেই, এই ৰশ্মিডালো একেটা দিশতে আহি আছে, হয়নে? মানে এই ৰশ্মিডালো সমতল দাপোনখনত লম্বভাৱে পৰিছেহি, গতিকে এইডালো একেটা দিশতে উভতি গুচি যাব। মানে ৰশ্মিডাল আহিছিলে এইফালে আৰু এনেকৈ উভতি গুচি যাব। ঠিক আছে, মই আৰু এডাল ৰশ্মি লৈছোঁ। মই এইবাৰ অভিলম্বডাল আঁকি লৈছোঁ। এইডাল ধৰি লৈছোঁ মই অভিলম্ব দাপোনৰ অভিলম্বটো তোমালোকে জানাই, দাপোনখনৰ লম্বভাৱে আমি যিডাল ৰেখা আঁকিম সেইডালে অভিলম্ব। এতিয়া এই অভিলম্বডালত দাপোনখনৰ এই কোণটোত পৰিছে, এইটো চুকত পৰিছে, ঠিক আছে, ৰশ্মিডাল ইয়াত পৰিছে। তেতিয়া আমি পাইছিলোঁ এইটো হৈছে আপতিত ৰশ্মি এডাল, গতিকে এইটো আপতন কোণ আই। আমি প্ৰতিফলনৰ সূত্ৰ অনুসৰি পাইছিলোঁ যে আপতন কোণ আই সদায় প্ৰতিফলিত কোণ আৰৰ সৈতে সমান। ঠিক আছে, প্ৰতিফলিত কোণ আৰৰ সৈতে সমান, মানে প্ৰতিফলন কোণ আৰৰ সৈতে সমান হয়। গতিকে ৰশ্মিডাল এনেকৈ উভতি গুচি যাব। আমি এটা কথা এইটোও জানো যে সমতল দাপোনৰ পাছফালে প্ৰতিবিম্বৰ গঠন হয়, হয়নে? আৰু এইটো কথাও জানো যে সমতল দাপোনত সদায় অসৎ প্ৰতিবিম্বৰ সৃষ্টি হয়। মানে আমাৰ সোঁ হাতখন সমতল দাপোনখনত বাওঁফালে ওলায় আৰু আমাৰ বাওঁ হাতখন সমতল দাপোনখনত সোঁফালে ওলায়। ঠিক আছে, গতিকে সেইটো এটা কি হয়, অসৎ প্ৰতিবিম্ব হয়। বুজি পোৱা গৈছেনে? আৰু দাপোনখনৰ পাছফালে আমি এইটো কথাও জানো যে সমতল দাপোনৰ পাছফালে যিটো প্ৰতিবিম্ব গঠন হ'ব, সেই প্ৰতিবিম্বৰ দূৰত্বটো
আৰু দাপোনখনৰ পৰা তোমাৰ দূৰত্ব মানে লক্ষ্য বস্তুটোৰ দূৰত্বটো যাৰ প্ৰতিবিম্বটো দাপোনখনৰ পাছফালে গঠন হৈছে সেইটো লক্ষ্য বস্তু গতিকে লক্ষ্য বস্তুৰ পৰা দাপোনখনলৈ দূৰত্ব আৰু দাপোনৰ পৰা প্ৰতিবিম্বলৈ দূৰত্ব সমান এই কথা তোমালোকে নিশ্চয় জানা হয়নে এতিয়া ইয়াত দাপোনৰ পিছফালে যিহেতু প্ৰতিবিম্বৰ গঠন হ'ব অসৎ প্ৰতিবিম্বৰ গতিকে ইয়াৰ পিছফালে প্ৰতিবিম্বটো গঠন হ'ব এনেকৈ ঠিক আছে তুমি থাকিবা মানে এইখিনিত এতিয়া এই যিটো দূৰত্ব আৰু এই যিটো দূৰত্ব সেইটো সমান বুলি কোৱা হৈছে এইটো হৈছে তোমাৰ প্ৰতিবিম্বৰ দূৰত্ব এইটো প্ৰতিবিম্বৰ দূৰত্ব আৰু এইটো হৈছে লক্ষ্য বস্তুৰ দূৰত্ব ঠিক আছে নে এই প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্বটো সদায় সমতল দাপোনৰ ক্ষেত্ৰত সমান গতিকে দাপোনত কেনেধৰণে প্ৰতিবিম্বৰ গঠন হয় তোমালোকে গম পাইছা এতিয়া গোলাকাৰ দাপোনবিলাকতো এনেধৰণে প্ৰতিবিম্ববিলাকৰ গঠন হয় কেনেধৰণে গঠন হয় আমি এতিয়া চাম ঠিক আছে ওকে এতিয়া আমি প্ৰথমতে মই অৱতল দাপোন এখনে আঁকিম আৰু সেই অৱতল দাপোনখনত কেনেকৈনো ৰশ্মি পৰিলেহি কেনেধৰণে প্ৰতিবিম্বৰ গঠন হ'ব সেই বিষয়ে চাম ঠিক আছে এতিয়া প্ৰথম কথাটো হ'ল যে প্ৰথমতেই এখন অৱতল দাপোন মই আঁকিছোঁ এইটোতে এখন অৱতল দাপোন এই অৱতল দাপোনখনত এইডাল কি বুলি কৈছিলোঁ মই মুখ্য অক্ষ হয়নে এইডাল হৈছে মুখ্য অক্ষ আৰু এই মুখ্য অক্ষত কি থাকে ভাঁজ কেন্দ্ৰ থাকে আৰু ভাঁজ কেন্দ্ৰ কি আমি কালি পঢ়িছিলোঁ ভাঁজ কেন্দ্ৰ কি হয় যে যিখন গোলাকাৰ দাপোনৰ পৰা এই অৱতল দাপোনখন অনা হৈছিলে অৱতল দাপোনখন কি এখন গোলাকাৰ দাপোনৰ অংশ বিশেষ গতিকে সেই গোলাকাৰ দাপোনখনৰ এটা কেন্দ্ৰ আছিলে সেই কেন্দ্ৰটো ইয়াত থাকিব আৰু সেই কেন্দ্ৰটোৱে আছিলে ভাঁজ কেন্দ্ৰ হয়নে আমি সেই কথাটো পাইছোঁ আৰু ভাঁজ কেন্দ্ৰ আৰু এইটো হৈছে মেৰু এইটো হৈছে দাপোনৰ মেৰু ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজত ফ'কাছ থাকে আমি সেইটো জানো আৰু ফ'কাছটো সদায় কি হয় এতিয়া তাৰ আগতে আমি চাই লৈছোঁ যে ভাঁজ কেন্দ্ৰৰ পৰা দাপোনখনলৈ দূৰত্বটো সদায় আৰেৰে সূচোৱা হয় যিটো কোৱা হয় ভাঁজ ব্যাসাৰ্ধ হয়নে দাপোনখনৰ পৰা ভাঁজ কেন্দ্ৰলৈ যিটো দূৰত্ব সেই দূৰত্বটোক কোৱা হয় ভাঁজ ব্যাসাৰ্ধ আৰু মুখ্য ফ'কাছৰ পৰা দাপোনলৈ যিটো দূৰত্ব সেই দূৰত্বটোক কোৱা হয় ফ'কাছ দৈৰ্ঘ্য ঠিক আছে আমি পাইছিলোঁ যে R = 2 F তাৰমানে কি ভাঁজ ব্যাসাৰ্ধ সদায় ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ হয় তাৰমানে কিনো ফ'কাছ দৈৰ্ঘ্যটো ভাঁজ ব্যাসাৰ্ধৰ আধা হয় গতিকে এইটো ভাঁজ ব্যাসাৰ্ধ তাৰ আধাটো হ'ব ফ'কাছ দৈৰ্ঘ্য মানে ইমান কণ বুজি পোৱা গৈছে সেইকাৰণে ফ'কাছটো ভাঁজ কেন্দ্ৰৰ মেৰুৰ একেবাৰে মধ্যম বিন্দুত হ'ব মাজত হ'ব বুজি পালা এতিয়া চোৱা এতিয়া প্ৰথমটো কথা যে অৱতল দাপোনখনত প্ৰতিবিম্বৰ আমি গঠন দেখাব লাগে হয়নে মই প্ৰথমতেই দেখাইছোঁ এনে যেতিয়া ৰশ্মিবিলাক অৱতল দাপোনখনত সমান্তৰালভাৱে মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হ'ব বুজি পোৱা গৈছে মই কি কৈছোঁ যে যেতিয়াই মুখ্য অক্ষৰ সমান্তৰালকৈ কিছুমান ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবিলাক দাপোনখনত আপতিত হ'ব সেই ৰশ্মিবিলাক সদায় ফ'কাছৰ মাজেদি প্ৰতিফলিত হয় এই কথাটো মনত ৰাখিবা যেতিয়াই মুখ্য অক্ষডালৰ সমান্তৰালকৈ কিছুমান ৰশ্মি আহি দাপোনখনত আপতিত হ'ব তেতিয়া সদায় সেই আপতিত হোৱা ৰশ্মিডাল দাপোনখনৰ মুখ্য ফ'কাছৰ মাজেদি প্ৰতিফলিত হ'ব অৱতল দাপোনৰ ক্ষেত্ৰত এনেধৰণে আৰু মই উত্তল দাপোনৰ ক্ষেত্ৰত তোমালোকক এইফালে দেখুৱাইছোঁ এখন মই ধৰি লৈছোঁ উত্তল দাপোন ৰ'বা অলপ মাজত আঁকিব লাগিব এনেকৈ আঁকিছোঁ বাৰু এইখন উত্তল দাপোন ইয়াতো কি থাকিব এইফালে ভাঁজ কেন্দ্ৰ থাকিব
ফোকাসটো এফালে থাকিব হয়নে কিন্তু এইটো হৈছে দাপোনৰ পাছফালটো আৰু দাপোনৰ আগফালটো হৈছে এইটো গতিকে ৰশ্মিবিলাক এফালৰ পৰাই যাব হয়নে ৰশ্মিবিলাক এফালৰ পৰাই যাব যেতিয়া এই মুখ্য অক্ষডালৰ সমান্তৰালকৈ পোহৰৰ ৰশ্মি দাপোনখনত আপতিত হয় তেতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত কি হয় ফোকাসৰ পৰা আপাতভাৱে ফোকাসৰ পৰা অহা যেন লাগে দেই ফোকাসৰ পৰা অহা যেন লাগে উত্তল দাপোনৰ ক্ষেত্ৰত এনে ধৰণে আমি ৰশ্মি চিত্ৰ আঁকিব লাগিব ঠিক আছে বুজি পোৱা গৈছে সুন্দৰভাৱে ধুনীয়াকৈ ওকে এতিয়া এইটো হৈছে প্ৰথমটো কণ্ডিশ্যন ঠিক আছে এতিয়া নেক্সটটো আমি চাম নেক্সটটো কি পোহৰে দেখিছা পোহৰৰো কিমান নিয়ম আছে হয়নে পোহৰ হ'ল বুলিয়ে জাহা তাহা যেনি তেনি প্ৰতিফলিত হৈ নাযায় সিও কিছুমান নিয়ম মানি চলে গতিকে এতিয়া চোৱা আমি এখন অবতল দাপোন লৈছোঁ এইখন অবতল দাপোন একেই আমি আঁকিম এডাল মুখ্য অক্ষ এইটো মেৰু এইটো ভাঁজ কেন্দ্ৰ আৰু এইটো ফোকাস ঠিক আছে যেতিয়া কি হ'ব এই দাপোনখনত মাজেদি ফোকাসৰ মাজেদি হয়নে মুখ্য ফোকাসৰ মাজেদি যেতিয়া পোহৰৰ ৰশ্মি দাপোনখনত আপতিত হ'ব বুজি পাইছানে মুখ্য ফোকাসৰ মাজেদি এডাল ৰশ্মি গৈ যদি দাপোনখনত আপতিত হয় তেতিয়া সেই ৰশ্মিডাল সদায় মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰতিফলিত হ'ব বুজি পালা উলুটাটো যেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ আহে ফোকাসৰ মাজেদি যায় আৰু যেতিয়া ফোকাসৰ মাজেদি যায় মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰতিফলিত হৈ যায় ঠিক আছে ইয়াৰ পিছতে উত্তল দাপোনৰ ক্ষেত্ৰত আমি চাই ল'ম একেলগে এইখন হৈছে এখন উত্তল দাপোন আৰু এইডাল হৈছে মুখ্য অক্ষ উত্তল দাপোনখনৰ ঠিক আছে এইডাল এতিয়া ইয়াত আছে তোমাৰ চি ভাঁজ কেন্দ্ৰ ধৰি লৈছোঁ মই ফোকাস এতিয়া ইয়াত কি হ'ব যেতিয়া এই ফোকাসৰ মাজেদি যাব পোহৰৰ ৰশ্মি একেটাই কণ্ডিশ্যন এনেকৈ মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰতিফলিত হয় বুজি পোৱা গ'ল মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰতিফলিত হ'ব এইটো হৈছে 2 নম্বৰ কণ্ডিশ্যন ইয়াৰ পাছৰটো কি আমি জানিব লাগিব আৰু পাছৰটো হৈছে এইটো চোৱা 3 নম্বৰ কণ্ডিশ্যনটো অবতল দাপোন এখন আঁকিলোঁ এই অবতল দাপোনখনত এইটো ভাঁজ কেন্দ্ৰ এইটো মুখ্য ফোকাস ঠিক আছে যেতিয়া পোহৰৰ ৰশ্মি এডাল ভাঁজ কেন্দ্ৰৰ মাজেৰে গৈ দাপোনখনত আপতিত হয় তেতিয়া সেই ৰশ্মিডাল পুনৰ ভাঁজ কেন্দ্ৰৰ মাজেদি প্ৰতিফলিত হয় হয়নে ভাঁজ কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি সদায় ভাঁজ কেন্দ্ৰৰ মাজেদি উভতি গুচি আহে একেই উত্তল দাপোনৰ ক্ষেত্ৰতো একেই মই আঁকি দিছোঁ তথাপিতো এইটো ভাঁজ কেন্দ্ৰ এইটো ফোকাস যেতিয়া ভাঁজ কেন্দ্ৰৰ মাজেদি যাব তেতিয়া ভাঁজ কেন্দ্ৰৰ মাজেদি উভতি আহে ঠিক আছে ইয়াৰ পাছৰ নেক্সট কণ্ডিশ্যনটো মই লিখিছোঁ যে অবতল দাপোন এখনত যেতিয়া মেৰুত হেলনীয়াকৈ মেৰু বিন্দুত এডাল পোহৰৰ ৰশ্মি আপতিত হ'ব তেতিয়া হেলনীয়াকৈ পুনৰ ৰশ্মিডাল এনেধৰণে প্ৰতিফলিত হ'ব বুজি পোৱা গৈছে উত্তল দাপোনৰ ক্ষেত্ৰতো একেই যেতিয়া এনেকৈ পোহৰৰ ৰশ্মি হেলনীয়াকৈ প্ৰতিফলিত হ'ব এই কোণটো সমান তাৰমানে আই আৰ ইয়াৰ ক্ষেত্ৰতো একেই ঠিক আছে সুন্দৰভাৱে আমি বুজি পাইছোঁ ঠিক আছে এতিয়া ৰশ্মিবিলাক আঁকিলোঁ যে ৰশ্মিবিলাকৰ আমি চালোঁ যে সমান্তৰালকৈ আহিলে কেনেকৈ প্ৰতিফলিত হয় দুইখন দাপোনৰ ক্ষেত্ৰত ফোকাসৰ মাজেদি গ'লেনো কেনেকৈ প্ৰতিফলিত হয় মেৰুত পৰিলেহি কেনেকৈ প্ৰতিফলিত হয় হয়নে ভাঁজ কেন্দ্ৰৰ মাজেদি গ'লে কেনেকৈ প্ৰতিফলিত হয় আমি প্ৰত্যেকটো বস্তু চালোঁ এতিয়া
কিছুমান লক্ষ্য বস্তু ল'ম আৰু সেই লক্ষ্য বস্তুবিলাকৰ প্ৰতিবিম্বৰ কেনেকৈ গঠন হ'ব সেই বিষয়ে আমি চাম। ঠিক আছে? অ'কে। এতিয়া মই প্ৰথমতে অৱতল দাপোনৰ ক্ষেত্ৰতে আঁকি লৈছোঁ দেই। প্ৰথমতে মই অৱতল দাপোনৰ ক্ষেত্ৰতে আঁকি লৈছোঁ। মন দিবা, ভালকৈ চাই যাবা, তেতিয়া নিশ্চয় ধুনীয়াকৈ বুজি পাবা। এতিয়া এইখন হৈছে এখন অৱতল দাপোন। এইখন এখন অৱতল দাপোন। ঠিক আছে? এই দাপোনখনত এইটো মেৰু, এইটো ভাঁজ কেন্দ্ৰ, এইটো ফ'কাছ। যেতিয়া অসীম দূৰত্বৰ পৰা পোহৰ ৰশ্মি আহিব, বুজি পাইছানে? লক্ষ্য বস্তুটো যেতিয়া অসীমত থাকিব, মানে লক্ষ্য বস্তু যেতিয়া অসীমত থাকিব, এনেকৈ লক্ষ্য বস্তু যেতিয়া অসীমত থাকিব, তেতিয়া এইডাল পোহৰ ৰশ্মি কেনেকৈ আহিছে? সমান্তৰালভাৱে আহিছে মুখ্য অক্ষৰ, ই ফ'কাছৰ মাজেদি যাব। হয়নে? ঠিক আছে। আকৌ অসীমৰ পৰা আৰু এডাল আহিছে, যিডাল পুনৰ সমান্তৰালকৈ গৈছে, আকৌ ফ'কাছৰ মাজেদি গৈছে। গতিকে ফ'কাছত কি হ'ব? গঠন হ'ব প্ৰতিবিম্বৰ। লক্ষ্য বস্তু এইটো, লক্ষ্য বস্তু আহিছে অসীমৰ পৰা আৰু প্ৰতিবিম্বৰ গঠন হৈছে ফ'কাছত। গতিকে এই প্ৰতিবিম্বটো কি হ'ব? সৎ হ'ব নে অসৎ হ'ব? সেই কথাটো জনাটো দৰকাৰ। এতিয়া এই প্ৰতিবিম্বটো সৎ হ'ব নে অসৎ হ'ব আমি কেনেকৈ গম পাম? আমি সমতল দাপোনৰ ক্ষেত্ৰত প্ৰথমতে মই কৈ লৈছিলোঁ যে সমতল দাপোনত সদায় অসৎ প্ৰতিবিম্বৰ গঠন হয়। অসৎ বুলি কিয় কৈছিলোঁ? কাৰণ দাপোনখনৰ পাছফালে গঠন হয়। সমতল দাপোনত প্ৰতিবিম্ব সদায় দাপোনৰ পাছফালে গঠন হয়। সেইকাৰণে মই প্ৰতিবিম্বটো অসৎ বুলি কৈছিলোঁ। ইয়াত কি হৈছে? এই অৱতল দাপোনখনত প্ৰতিবিম্ব দাপোনৰ সন্মুখত গঠন হৈছে। গতিকে ই সৎ, মানে প্ৰতিবিম্বৰ প্ৰকৃতি সৎ, আকাৰ কি? সৰু, বুজি পাইছানে? আৰু ওলোটা। সৎ হ'লে সদায় ওলোটা প্ৰতিবিম্বৰ সৃষ্টি হয় আৰু আকাৰত সদায় কি হয়? সৰু হয়। বুজি পাইছা? আকাৰত ই সৰু, ওলোটা, সৎ। এতিয়া আমি নেক্সটটো আঁকিছোঁ, চোৱা। অ'কে, টু চি টু এফ। যেতিয়া প্ৰতিবিম্ব চিৰ বাহিৰত থাকিব, লক্ষ্য বস্তু চিৰ বাহিৰত থাকিব, তেতিয়া কি হ'ব? চিৰ বাহিৰত আছে, হয়নে? চিৰ বাহিৰত আছে, সেইটো লক্ষ্য বস্তু মই ধৰি লৈছোঁ। প্ৰথমতে মই এনেকৈ সমান্তৰালকৈ আঁকিছোঁ, এনেকৈ ফ'কাছৰ মাজেদি যাব। আৰু এডাল আঁকিলোঁ, যিডাল কেনি আঁকিলোঁ মই? চিৰ মাজেদি আঁকিলোঁ। ধৰিলে চিৰ মাজেদি আঁকিলোঁ, তেতিয়া যিফালে আহিছিলে সেইফালে উভতি যাব। গতিকে লক্ষ্য বস্তুটো গঠন হ'ব ইয়াত ওলোটাকৈ, হয়নে? এ ডেছ বি ডেছ। ঠিক আছে, এতিয়া বুজি পোৱা গ'ল কি হৈছে? চোৱা, যেতিয়া লক্ষ্য বস্তুটো চিৰ বাহিৰত আছিলে, লক্ষ্য বস্তুটো যেতিয়া চিৰ বাহিৰত থাকিব, তেতিয়া প্ৰতিবিম্ব চি আৰু এফৰ মাজত গঠিত হ'ব। সৎ হ'ব, ওলোটা হ'ব আৰু আকাৰত লক্ষ্য বস্তুতকৈ সৰু হ'ব। বুজি পাইছা? এতিয়া মই আৰু এটা আঁকিছোঁ, চোৱা। যেতিয়া লক্ষ্য বস্তুটো চিত থাকিব, লক্ষ্য বস্তু এইটো ধৰি লৈছোঁ মই, চিত আছে, তেতিয়া প্ৰতিবিম্ব কেনেকৈ গঠন হ'ব? এডাল এইফালেদি যাব, হয়নে? মোৰ শুদ্ধ হোৱা নাই, কিন্তু চিতে গঠন হ'ব। ৰ'বা, ভালকৈ আঁকি দিছোঁ। প্ৰতিবিম্বটো চিতে গঠন হয় যেতিয়া চিত লক্ষ্য বস্তু থাকে।
প্ৰতিবিম্বটো ক'ত গঠন হৈছে চোৱা চিতে গঠন হ'ব যেতিয়া এই লক্ষ্য বস্তুটো চিত থাকে তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হয় চিতে গঠন হয় গতিকে মই এই তিনিটাই আঁকি দিলোঁ তোমালোকৰ NCERT-খনত ধুনীয়াকৈ আঁকি থোৱা আছে ডায়েগ্ৰাম কেইটা ফিগাৰ কেইটা নিজে নিজে আঁকিবা প্ৰেক্টিচ কৰিবা সুন্দৰকৈ আঁকিব পাৰিবা তেতিয়া মই মাত্ৰ কৈ দিছোঁ কেনেকৈ প্ৰতিবিম্ববিলাকৰ গঠন হয় যেতিয়া অসীমত থাকে তেতিয়া ক'ত গঠন হয় যেতিয়া অসীমত প্ৰতিবিম্ব এটা থাকে তেতিয়া সদায় ফোকাছত অসীমত লক্ষ্যবস্তু এটা যেতিয়া থাকে তেতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত ফোকাছত প্ৰতিবিম্বৰ গঠন হয় প্ৰতিবিম্বটো হট হয় ওলোটা হয় আৰু লক্ষ্যবস্তুতকৈ সৰু হয় তাৰ পিছতো পাইছিলোঁ চিৰ যেতিয়া বাহিৰত থাকে লক্ষ্যবস্তুটো চিৰ যেতিয়া বাহিৰত থাকে তেতিয়া কি হয় প্ৰতিবিম্ব চি আৰু এফৰ মাজত গঠিত হয় হট হয় ওলোটা হয় আৰু লক্ষ্যবস্তুতকৈ সৰু হয় আৰু লক্ষ্যবস্তু যেতিয়া চিত থাকে তেতিয়া প্ৰতিবিম্ব চিতে গঠন হয় ওলোটা হয় আৰু লক্ষ্যবস্তুৰ সৈতে সমান হয় লগতে হট হয় গতিকে স্পষ্ট হৈছে ক্লিয়াৰকৈ তোমালোকে বুজি পাইছা প্ৰত্যেকটো কথা গতিকে গোলাকাৰ দাপোনত প্ৰতিবিম্বৰ গঠন এনেধৰণেই হয় গতিকে NCERT-ত ধুনীয়াকৈ ফিগাৰবিলাক আছে আঁকিবা প্ৰেক্টিচ কৰিবা সুন্দৰকৈ আঁকিবা এক্সামত নিশ্চয় ইয়াৰ পৰা এটা আহেই প্ৰায় আহে গতিকে পঢ়া শুনা কৰি থাকা আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ইয়াৰ পাছত যিটো লেকচাৰ আহিব সেইটো ইম্পৰ্টেণ্ট হ'ব কাৰণ তাত থাকিব তোমাৰ আমি তাত গোলাকাৰ দাপোন এখনৰ চিহ্ন প্ৰথাৰ বিষয়ে শিকিম দাপোনখনৰ যিটো ফৰ্মুলা আছে সূত্ৰ আছে দাপোনৰ সূত্ৰৰ বিষয়ে শিকিম বিবৰ্ধন এনেকুৱা ভালেমানকেইটা আমি টপিক কভাৰ কৰিম খুব কনচেপচুৱেল ভিডিঅ' হ'ব সেইটো গতিকে আজিলৈ ইমানতে সামৰিছোঁ পঢ়া শুনা কৰি থাকা নোটছবিলাক বনাই থাকিবা কনচেপ্ট ক্লিয়াৰ কৰিবা ডাউটবিলাক কমেণ্ট বক্সত দিবা অল দি ভেৰি বেষ্ট